কয় মই অসমীয়া ভাষা জানো টাই ভাষা নাজানো ভুল অসমীয়া ভাষাত বিলাকে প্ৰকৃতিৰ সেৱা কৰি আছে সেই সাংঘাতিক পৰিৱৰ্তন এনচেষ্টাৰ ৱৰ্শ্বিপটো যিবিলাকে কৰি আছে কোনোবাই যদি কয় মই অসমীয়া ভাষা জানো টাই ভাষা নাজানো ভুল অসমীয়া ভাষাত 40-ৰ পৰা 45% টাই ভাষাই সোমাই আছে এজন বিধায়কে কৈছে আৰু এই আহোমবিলাকে চব মুছলমানৰ বস্তু লৈ লৈ চব ভৰাইছে এই যে লাই খুঁটা যে পুতিছে আজি এইটো কি বুলি ভাবিছ এইবিলাক লাই ইলালি এই মুছলমানৰ পৰা লোৱা অসমৰ টাই আহোমৰ প্ৰত্যেকটো শব্দৰ একেবাৰে কমকৈ হ'লেও 10টা মিনিং আছে ৰেকৰ্ডিং হৈ আছে ন অন ৰেকৰ্ডিং কথা পাতি আছো দে মই আনচাৰ দি থকা নাই আপোনালোকে দি আছে নামটো শুনিয়ে ভাল লাগি গৈছে কচু পথাৰ প্ৰকৃতিৰ লগত কচু পথাৰ এইবিলাক অসম বুৰঞ্জীৰ কথা নহয় দেই এইবিলাক টাই বুৰঞ্জীৰ কথা কৈ আছো এতিয়া গতিকে 1228 বুজাবৰ কাৰণে মই আপোনালোকক আৰু এটা থিয়ৰী আনি লৈছোঁ এই থিয়ৰীটো আনিব লাগিব নহ'লে বুজি নাপাব এইখিনি মানুহে যেতিয়া আমাৰ টিবেটো বাৰ্মিজ গ্ৰুপ বুলি কয় লেংগুৱেষ্টিক ডিপাৰ্টমেণ্টৰ যিসকল শিক্ষাৰ্থী আছে বা বিদ্যাৰ্থী আছে তেখেতলোকে যদি অধ্যয়ন কৰিছে গম পাব বড়ো হওক ৰাভা হওক গাৰো হওক তিৱা হওক এইফালে তললৈ একেবাৰে টাই ছেম লিংগুইষ্টিক গ্ৰুপ গতিকে আমি কোন মানুহ কোন ফালৰ পৰা প্ৰৱজন হৈছে কেতিয়াবা আমি অধ্যয়নৰ কাৰণে লেংগুৱেজটো অধ্যয়ন কৰিবলগীয়া হয় ছেম লিংগুইষ্টিক গ্ৰুপ তাৰমানে তেওঁলোকে টিবেটো বাৰ্মিজৰ পৰা এনেকৈ নামি আহিছিল একে মানুহ কিন্তু দেই মংগোলিয়ান মানুহ বেলেগ মানুহ নহয় তাৰ মাজতে সেই মংগোলিয়ান মানুহৰ মাজতে এতিয়াও নেপালত কিছুমান মানুহে নেপালত ইণ্ডিজিনিয়াছ পিপল বুলি কয় দেই আমাৰ যেনেকৈ ইয়াত ST SC আছে বা মানে চিডুল টাইপ প্লেইন হিল আছে বা আদিবাসী কয় নেপালতো ইণ্ডিজিনিয়াছ পিপল বুলি কয় যিবিলাকে প্ৰকৃতিৰ সেৱা কৰি আছে সেই এনচেষ্টাৰ ৱৰ্শ্বিপটো যিবিলাকে কৰি আছে তাত মেহেঙা দি পূজা কৰা মানুহ আছে নেপালত গতিকে দিহিং দিপাং কৰিব লাগিব বস্তুটো বুজিব গ'লে নহ'লে বুজি নাপায় মানে তো এই অধ্যয়নবিলাকৰ লগত আমাৰ বুৰঞ্জীটো হোৱা নাই গতিকে আমাৰ যিটো এটা টেৰেন হ'ল মই এতিয়া চীন দেশত চীনৰ প্ৰাচীৰ এটা আছে নহয় বহুত বিখ্যাত প্ৰাচীৰ হয়নে নহয় হয় ভাল লাগিছে এনেকৈ ক'ব গড় বনাইছে ন হাজাৰ বছৰ লাগিছে অষ্টকোণীয়া নীতি হয় গড় বনোৱাটো আমাৰ এটা নীতি এই গড়টো লাইনটো আনি মই একদম এইখিনিলৈকে আনিম দেই এতিয়া সেই গড়টো য'ত গড় নাই তাত গড় বনালে গড় নবনোৱাকৈ আমাৰ মানুহ আগেই বহা নাছিল গড় বন্ধা এটা পৰম্পৰা হয় ঠিক তেনেকৈ আহি জনা কথাখিনি নকওঁ অলপ আগে কৈ যোৱা কথাবিলাক নকওঁ নতুন কথা ইনপুট কৰি যাম আমাৰ যে বিহু এটা আছে পুৰণিকলীয়া বিহু কোনে কোনে শুনিছে নাজানো দেহি দেহি দেহাঙে দেহিতে আহি ৰলোহি দৈকাইত পাতিলো পাত দৈকাই মানে কি পাটকাই দৈকাই মানে হ'লে 9টা পহাৰৰ সংযোজন স্থল সেইটো শব্দৰ কাৰণে মই আধৰুৱা কৰোঁ সদায় সেইটো চাইন্স আপোনালোকৰ সেইটো পাব লাগিব ভাষণত নহ'লে মই ভাল নাপাওঁ মানে দৈকাই ৰংটো মিনিং কি তাতো সমন্বয় হৈছে কাৰ লগত সমন্বয় হ'ল কাৰ লগত বিয়া পাতিলে কোনখন বুৰঞ্জীত লিখিছে মই নাজানো আপোনালোকে কথা পাতিলে উলিয়াই যাম নহ'লে নোলায় কোনোবাই ক'ব নেকি কাৰ লগত বিয়া হৈছিল এই বহুত পিছত গতিকে আমাৰ সমন্বয়টো এই দৰ্শনটো এদিনীয়া নহয় মানে বৰ অসমটো ইয়াত নিৰ্মাণ হোৱা নাই বৰ অসমটো আগৰ পৰাই চলি আছে ইয়াতহে বৰ অসম হ'লগৈ নামটো সেইটো আমাৰ নীতি আছিলে মানে মানুহৰ লগত মিলি যোৱা এছিমিলেশ্যন ইজ আৱাৰ অষ্টকোণৰ যিটো এটা নীতি আছিলে তাৰ মিলি যোৱাটো এটা আমাৰ নীতি হয় ডাঙৰ নীতি তাত আহি দৈকাইৰ পৰা আৰু এটা বিহু হ'ল এতিয়া আপোনালোকে আহোমৰ প্ৰথমখন ৰাজধানীৰ নাম কি অস্থায়ী ৰাজধানীখনৰ নাম কি
অস্থায়ী ৰাজধানী আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী টিপাম এতিয়ালৈকে আপুনি মই এটা বিহু গাই যাম বিহুটোত ক'ব টিপামখন কেই নম্বৰ ঐ দৈকাই পাহিলং মাকুতি মাত বহিলং পাতিলুঙৈ নামৰূপত পাতিলুঙৈ নামুকত বাহৰ দুখন ৰাজধানীৰ নাম কৈ গ'লো ইয়াত তেখেতে শুদ্ধ কথা কৈছে এইবিলাক বিহু আমাৰ বিহুৱাবিলাকে গায়নে কেতিয়াবা গায় এই বিহু কোনোবাই নেগাই কৈছে তাইও ৰাইট আৰু নিচাও ৰাইট পিনুঙো ৰাইট নিচাও ৰাইট দুইজন শুদ্ধ কোনোবাই তাই নেগাই কৈছে তাই নাই শুনা নাই আপুনি ভ্ৰমণ কৰিছে পাইছে তাৰ পৰা আকৌ ভাগ হ'ল এখিনি ককাই ভাই নিজৰ ককাই ভাই বিচাৰি বৰ্তমানৰ লংডিং হৈ নগালেণ্ড হৈ সোমাই গ'ল তাতে আকৌ গড় বনালে কি গড় বনালে টিকলা গড় য'ত গড়টো নাই তাত গড় বনাই দিয়ে এনেই টিকলা গড়টো আহিব নেকি সেইখিনিত এই আকাশৰ পৰা এনেই পোৱাহি নাই নহয় তাৰ পৰা আহি পিনি এখিনি মানুহ এফালে পঠালে আমাৰ মানুহে নৈখন ক্ৰছ কৰা নাছিলে প্ৰথমবাৰৰ কাৰণে ওখ টিলা এটা দেখিলে একে পাটকাই পাহাৰৰ লগত দিহিঙৰ সভ্যতা গৈছে তেতিয়া টিপামলৈ এখিনি মানুহ পঠালে টিপাম সাধনাৰ কাৰণে টিপাম সাধনাৰ পৰা মুংডুং চুংখাম নামটো হৈছে তাৰ আগত হোৱা নাছিল কাৰণ তেনেকৈ পথাৰ দেখা নাছিল মানে আৰু সেই সোণোৱালী পথাৰখন হৈ থাকিবৰ কাৰণে মাহটো কি মাহ হ'ব লাগিব প্ৰকৃতি হয় নাই আনচাৰটো প্ৰকৃতিয়ে দি আছে বেলেগে দিয়া নাই গতিকে প্ৰকৃতিৰ ভিতৰত সোমালে আনচাৰটো ওলাই থাকিব এইখিনি মানুহ এইফালে পঠাই দিলে তেওঁলোকে আহি লাইচেং কোনে নাম শুনিছে লাইচেং শুনিছে মই লাইচেং গাঁৱৰ এতিয়া নিজৰ গাঁওখনৰ কথাটো মই জগত বিখ্যাত কৰিবই লাগিব সেইকণটো স্বাৰ্থপৰ মই ল'ম হয়নে আপুনি কচু পথাৰ কিমান ভাল লাগিছে নামটো শুনিয়ে ভাল লাগি গৈছে কচু পথাৰ প্ৰকৃতিৰ লগত কচু পথাৰ এইবিলাক অসম বুৰঞ্জীৰ কথা নহয় দেই এইবিলাক টাই বুৰঞ্জীৰ কথা কৈ আছোঁ এতিয়া আহি লাইচেঙত লাইচেং লাই মানে কি হা লাই মানে ডাঙৰ তাৰপিছত নহয় লাই মানে ডাঙৰ আৰু কঁঠাল লাই মানে লাই চেংটো অহাই নাই চেংটো বহুত ডাঙৰ বস্তু লাই প্ৰথম লাই মানে প্ৰথম শ্ৰেষ্ঠ চাৰিটা মূল পাঁচটা মই কোৱা নাই দেই আপোনালোকে কৈ আছে এই তোমালোকে ক'বা নি লাই মিনিং এই মোক বৰকৈ লাই নিদিবি দেই তাক বৰকৈ লাই নিদিবি দেই মানে কি চল সাতটা আৰু উলিয়াব লাগিব টাই আহোমৰ প্ৰত্যেকটো শব্দৰ একেবাৰে কমকৈ হ'লেও 10টা মিনিং আছে ৰেকৰ্ডিং হৈ আছে ন অন ৰেকৰ্ডিং কথা পাতি আছোঁ দেই মই আনচাৰ দি থকা নাই আপোনালোকে দি আছে কোনোবাই যদি কয় মই অসমীয়া ভাষা জানো টাই ভাষা নাজানো ভুল অসমীয়া ভাষাত 40ৰ পৰা 45% টাই ভাষাই সোমাই আছে লাই মানে হ'ল আমাৰ যিটো নিয়মত লাই চেং আৰু লাই প্লং মূল ঘাই চেং মানে কি এতিয়া চেঙত ধৰিলোগে কাৰণ মই কম এখন প্ৰকৃতিৰ কথা যদি কৈ নাযাওঁ নহয় ইয়াত চুকাফাৰ দৰ্শনটো ওলাই নপৰিব মানে আমি দৰ্শনটো বিচাৰি আছোঁ ন দৰ্শনৰ কাৰণে অলপ সময় দিম দেই সকলোৱে দিম তাৰপিছত বাকীবিলাক কথালৈ যাম চেং মহত্ব শপত চেং একো দেখিও নাপায় চেং মানে খুটিও হ'ল চেং মানে হাতীও হ'ল হয়নে এতিয়া বিধায়ক দেই 2019 চনত ইণ্টাৰনেশ্যনেল মেডাম মেফি হৈছিলে মই গৈছিলোঁ একদম ঘূৰণীয়া মেজমেলত লেকচাৰ এটা চলি আছে এজন বিধায়কে কৈছে আৰু এই আহোমবিলাকে চব মুছলমানৰ বস্তু লৈ চব ভৰাইছে এই যে লাই খুটা যে পুতিছে আজি এইটো কি বুলি ভাবিছ এইবিলাক লাই ইলাহি এই মুছলমানৰ পৰা লোৱা পুৰা বুজিয়ে নাপায় লাই মিনিংটো কি আজি এইটো কাৰণে লাইভত দিছোঁ তেওঁ যাতে শুনক ক'ৰবাত পায়
তেওঁ যাতে ভীতিগ্ৰস্ত ক'ত মানে এতিয়াতো বিধায়ক হৈ গ'ল, বিধায়ক হৈ কিজানি এই লাই ঘটা মিনিংটো তেনেকৈ কৈ আছে। গতিকে সঁচা কথাটো ওলাই যাওক। আমি যদি এখন মঞ্চত আমি নিজৰ কথাবিলাক নকওঁ, কোনে ক'ব? হয়নে? গতিকে লাই চেং, লাই পং, বক কথা। পাখৈ ভেটা নাম কোনে কোনে হৈছে? পাখৈ ভেটা ফচিলে। পাখৈ ভেটা। পাটচাকুৰ পুৰণা নামটো কি? পাটচাকুটো আমাৰ তাইৰ নাম নহয়, পাখৈ ভেটা। এতিয়া বিলখনৰ নাম কি? পাটচাকুত থকা পাখৈ ভেটা বিল। জেগাডোখৰ নামেই আছিলে পাখৈ ভেটা।